জিন্দাবাদ জিন্দাবাদ আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব অতিমন্ত্রী নদীরা গালসা খায় হায় 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 অতিমন্ত্রী নদীরা গালসা খায় হায় 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 এই দরে নচলিব নচলিব অসম চৰকাৰ খায় খায় কৰা বন্ধ কৰক এই দৰে নচলিব বিজেপি চৰকাৰ খায় বিজেপি চৰকাৰ খায় গাড়িয়েরো ব্রিটিশের কাম নাই গাড়িয়েরো স্মার্ট মিটার বন্ধ কৰিব প্ৰতিবাদত আজি বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থকা চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰণৱজ্যোতি দত্ত ডাঙৰীয়া আৰু চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ দায়িত্বশীল বিষয়ববীয়া কৰ্মকৰ্তাসকল চাবুৱা বিদ্যুৎ নিশ্চয় আপুনি চাব অসম চৰকাৰখনে যেনেধৰণৰ উন্নয়ন হৈছে বুলি ঢাক ঢোল বজাই থাকে, আচলতে অসম চৰকাৰখন বিফল, প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে বিফল। আপুনি চাব দিল্লীত যদি আপুনি যেনেদৰে আচলতে বিদ্যুতৰ কাৰণে ৰেহাই দিছে, কিন্তু অসম চৰকাৰ আজিলৈকে কৰিব পৰা নাই। তেওঁলোকে কিন্তু ঢাক ঢোল বজাই থাকে যে অসমত উন্নতি হৈছে উন্নয়ন হৈছে, কিন্তু এই কথা মিছা দোকান মিছা কথা। আমি অসমৰ ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিয়া সময় আহি পৰিছে। গতিকে আমি প্ৰত্যেকটো সময়তে আচলতে অসম চৰকাৰ আমি ক'ব বিচাৰিছো, আমি ছাত্ৰসন্থাই ইয়াৰ পৰা ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি আজি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই APDCL কাৰ্যালয় আমি ঘেৰাও কৰি আচলতে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিছো। যিহেতু এই স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰে অসমবাসী ৰাইজক, আমাৰ খাতিখোৱা ৰাইজক যেনেধৰণৰ মাধমাৰ সোধাইছে। স্মাৰ্ট মিটাৰ আচলতে আমি আগৰ পৰ্যায়ত যেতিয়া আমাৰ স্মাৰ্ট মিটাৰ নাছিলে, তেতিয়া আমি আচলতে মাহটোত কিমান টকা বিল দিছিলো আপোনালোকে নিজেই দেখিছে। আমি 200 টকা, কাৰোবাৰ 300 টকা, কাৰোবাৰ 500 টকা বিল হৈছিলে। কিন্তু আজি তাৰিখত স্মাৰ্ট মিটাৰ অহাৰ লগে লগে আমি মাহটোৰ ভিতৰত 3বাৰকৈ বিল দিবলগীয়া হয়। যে আপুনি চাব, যি ঘৰ মানুহৰ 1000 টকা বিল হৈছিলে, আজি তাৰিখত 2500 টকালৈকে বিল হৈছে, আপোনালোকে নিজেই দেখিছে। গতিকে আমি নন্দিতা গালুচাক এটা কথা আহ্বান জনাব বিচাৰিছো, অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটাই কথা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জনাব বিচাৰিছো, অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বাতিল কৰক। যেনেধৰণে আগত আমি বিল দিব পাৰিছিলো, তেনেধৰণে আমি অসমবাসী ৰাইজে আচলতে স্মাৰ্ট মিটাৰ বৰ্জন কৰিব বিচাৰিছো। গতিকে অতি শীঘ্ৰে যদি স্মাৰ্ট মিটাৰ বৰ্জন নকৰে, তেনেহ'লে কিন্তু আমি ছাত্ৰ সন্থা শান্ত হৈ নাথাকো। আমি অসমবাসী ৰাইজক লগতে আমি প্ৰতিটো সময়তে আচলতে আমি APDCL কাৰ্যালয় ঘেৰাও কৰাৰ লগতে আমি বিভিন্ন ধৰণৰ আচলতে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক জনাই দিব বিচাৰিছো যে স্মাৰ্ট মিটাৰ অসমত, যদি অসমত স্মাৰ্ট মিটাৰ বেয়া তেনেহ'লে ভাল, তেনেহ'লে বিহাৰত কেনেকৈ বা আপুনি চাব গুজৰাটত কেনেকৈ বেয়া আছিলে। গতিকে আমি স্মাৰ্ট মিটাৰ অসমত বৰ্জন কৰিবৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাইছো। অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যি তাৰ প্ৰতিবাদত আজি আমি বিক্ষোভ কাৰ্যসূচী আজি APDCL সন্মুখত আমি কাৰ্যসূচী আমি কি কাৰণে আজি এটা কথাই কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে অসমৰ জনগণৰ ওপৰত স্মাৰ্ট মিটাৰ জাপি দিছে। স্মাৰ্ট মিটাৰ কানেকশ্যন লৈ আছে, এই পইচা বৃদ্ধি পাইছে, সংযোগ কৰি ৰাইজক সাহায্য প্ৰদান কৰিছে। স্মাৰ্ট মিটাৰৰ নামত ৰাইজৰ পৰা লুণ্ঠন কৰিছে। এই লুণ্ঠন কিন্তু বন্ধ কৰিব লাগিব। আমি ছাত্ৰ সন্থাই ক্ষান্ত নাথাকো। এই লুণ্ঠন যদি বন্ধ নকৰে, আমি ছাত্ৰ সন্থাই কেতিয়াও ক্ষান্ত নাথাকো।